নমস্কাৰ বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰি মানেই কেৱল উপবাস বা ৰাতি জাগৰণ নহয়। শিৱৰাত্ৰি মানেই হৈছে এটা সঠিক নিয়ম, এটা সঠিক স্পৰ্শ আৰু এটা সঠিক শুভ শক্তি। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম যে শিৱৰাত্ৰিৰ দিনা আপোনালোকে এই এটা বস্তু স্পৰ্শ কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ভাগ্য বিশেষভাৱে আপোনালোকৰ সলনি হৈ পৰিব। এই কথা বহু লোকে নাজানে, কিন্তু শাস্ত্ৰ আৰু বিশ্বাস অনুসৰি ই অতি শক্তিশালী বুলি মনা গৈছে। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা মই গোপন নিয়মৰ কথা আপোনালোকক জনাম, যি নিয়ম আপোনালোকে নকৰিলে কেতিয়াও শিৱৰাত্ৰিৰ শুভ ফল লাভ কৰিব নোৱাৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শিৱৰাত্ৰি মানেই অন্ধকাৰৰ ওপৰত পোহৰৰ জয়। এই ৰাতি মহাদেৱৰ শক্তি আটাইতকৈ বেছিকৈ সক্ৰিয় হৈ থাকে। এই কথাটো সকলোতে বিশ্বাস কৰা হয়। মহাদেৱ হৈছে ধ্বংসৰ দেৱতা নহয়, মহাদেৱ হৈছে ৰূপান্তৰৰ শক্তি। এইদিনা কৰা এটা সৰু কামে আপোনালোকৰ জীৱনলৈ ডাঙৰ ফল লৈ আহিব। সেই গতিকে এই শিৱৰাত্ৰিৰ দিনা আপোনালোকে এই এটা বস্তু স্পৰ্শ কৰিব, দেখিবলৈ পাব যে আপোনালোকৰ জীৱন সলনি হৈ পৰিব, সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব, নতুন নতুন চিন্তা চৰ্চা আপোনালোকৰ জীৱনলৈ আহিব আৰু সাক্ষাৎ মহাদেৱৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। 1 নম্বৰটো বেলপাত। শিৱৰাত্ৰিৰ দিনা আপোনালোকে এই এটা বেলপাত স্পৰ্শ কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। শিৱৰাত্ৰিৰ দিনা যদি আপোনালোকে বেলপাত স্পৰ্শ কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব, আপোনাৰ ওপৰত থকা সকলো পাপ ধ্বংস হৈ পৰিব। যদি মন্দিৰলৈ যাব পাৰে তেনে ক্ষেত্ৰতো আপোনালোকে বেলপাত স্পৰ্শ কৰিব পাৰে, নাইবা যদি আপোনালোকে ঘৰতে পূজা কৰিছে তেনেহ'লেও আপোনালোকে বেলপাত স্পৰ্শ কৰিব। বেলপাত স্পৰ্শ কৰাৰ মানেই আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আপুনি একো পূজা পাতল নকৰিলেও হ'ব, মাথো শিৱৰাত্ৰিৰ দিনা এটা পবিত্ৰ বেলপাত আপোনালোকে স্পৰ্শ কৰিব। সেই বেলপাত স্পৰ্শ কৰাৰ লগতে মহাদেৱৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব। শিৱৰাত্ৰিৰ দিনা যদি আপোনালোকে মন্দিৰলৈ যায় তেনেহ'লে শিৱলিংগ স্পৰ্শ কৰিব এবাৰ। যদি শিৱৰাত্ৰিৰ দিনা শিৱলিংগ আপোনালোকে এবাৰ স্পৰ্শ কৰে তেনেহ'লে দেখিবলৈ পাব যে মহাদেৱৰ সাক্ষাৎ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব, নতুন নতুন সুযোগ সুবিধা জীৱনলৈ আহিব। মহাদেৱ আৰু মা পাৰ্বতী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। আপোনালোকৰ জীৱনত চলি থকা অশান্তি দূৰ হৈ পৰিব, ইটোৰ পিছত সিটো সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব। বেলপাত মহাদেৱৰ আটাইতকৈ প্ৰিয় বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি বেলপাতৰ 3টা পাতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক বুজায়। শিৱৰাত্ৰিৰ দিনা বেলপাত স্পৰ্শ কৰিলে পাপ ধ্বংস হৈ পৰে, মনৰ ভয় ভাৱ আঁতৰি পৰে, নিগেটিভ শক্তি আপোনালোকৰ ওপৰৰ পৰা দূৰ হৈ পৰে। বিশেষকৈ যদি আপোনালোকৰ জীৱনত অশান্তি চলি আছে, আৰ্থিক সমস্যা চলি আছে বা মন অশান্ত আপোনালোকৰ হৈ আছে, বা বাৰে বাৰে যদি আপোনালোকৰ মনলৈ কিবা দুশ্চিন্তা আহি আছে, ভয় ভাৱ যদি আপোনালোকৰ ওপৰত আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ ইয়াৰ পৰা ভাল ফল অতি সোনকালে লাভ কৰিব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থ আহিবলৈ ধৰিব, ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। শিৱৰাত্ৰিৰ দিনা যদি আপোনালোকে শুদ্ধ মনেৰে শিৱলিংগ স্পৰ্শ কৰে তেনেহ'লে শৰীৰৰ ভিতৰত এটা শক্তি বা শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব, মানসিক বল আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব, ভাগ্যৰ বাধা আপোনালোকৰ দূৰ হৈ পৰিব, ঘৰলৈ এটাৰ পিছত আনটো সুযোগ সুবিধা আহিবলৈ ধৰিব, নতুন খবৰে আপোনালোকক আনন্দিত কৰিব তথা ঘৰত উন্নতি বৃদ্ধি কৰাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত শুভ সুযোগ আহিবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। কিন্তু মনত ৰাখিব যে খালি স্পৰ্শ কৰিলেই নহ'ব, স্পৰ্শ কৰাৰ আগতেই মনটো শুদ্ধ কৰি ল'ব লাগিব। স্পৰ্শ কৰাৰ সময়ত যদি কাৰোবাৰ কথা বেয়াকৈ চিন্তা কৰে বা বেয়া ভাৱ আপোনালোকৰ মনলৈ আহে তেনেহ'লে ইয়াৰ ফল আপোনালোকে উল্টাকৈ পাব পাৰে। সেইকাৰণে যদিহে মনটো আপোনালোকৰ শুদ্ধ হয় তেনে ক্ষেত্ৰতহে শিৱলিংগ আপোনালোকে স্পৰ্শ কৰিব। এতিয়া আমি জানি লোৱা হওক এই কামখিনি কৰাৰ সঠিক নিয়মৰ কথা। এই নিয়ম মানি চলিলে আপোনালোকে দুগুণ ফল পাবলৈ সক্ষম হ'ব। শিৱলিংগ বা বেলপাত স্পৰ্শ কৰাৰ আগতেই আপোনালোকে সুন্দৰভাৱে হাত মুখ ধুই ল'ব। আপোনালোকে নিশ্চয়তো গা ধুবই, কিন্তু ৰাতিলৈ যদি আপোনালোকে এই স্পৰ্শ কৰিম বুলি ভাবিছে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে হাত মুখ ধুই ল'ব। তাৰপিছত আপোনালোকে মনৰ ভিতৰতে 11 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জাপ কৰি
জাপ কৰিব আৰু মন্ত্ৰটো জাপ কৰি থকাৰ সময়তে আপোনালোকে শিৱলিংগ বা বেলপাত স্পৰ্শ কৰিব। কোনো মনৰ কামনা আপোনালোকে নাভাবিব, মাথো মহাদেৱক মনলৈ ধ্যান কৰিব আৰু এই বস্তুটো আপোনালোকে চুবলৈ চেষ্টা কৰিব। এই সময়ত কেৱল আপোনালোকে মহাদেৱৰ প্ৰাৰ্থনা কৰিব লাগে আৰু মহাদেৱক সন্তুষ্ট কৰিবলৈ আপোনালোকে 11 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জাপ কৰিব। একো বেলেগকৈ আপোনালোকে মনৰ কামনা বিচাৰিব নালাগে। এনেকৈ যদি আপোনালোকে কৰে তেনেহ'লে মহাদেৱ সন্তুষ্ট হৈ পৰিব আৰু সাক্ষাৎ মহাদেৱ আপোনালোকৰ ঘৰত আহি স্থায়ীভাৱে বাস হ'ব। আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা আৰ্থিক সমস্যা দূৰ হৈ পৰিব। ঘৰলৈ নতুন নতুন সুযোগ সুবিধা আহিব, এটাৰ পিছত আনটো সুযোগ আপোনালোকে লাভ কৰিব সক্ষম হ'ব। শৰীৰত যদি বহুদিনৰ পৰা অশান্তি চলি আছিল দূৰ হ'ব, মানসিক চাপ কমিবলৈ ধৰিব, ভাগ্যত চলি থকা বাধাবোৰ দূৰ হৈ পৰিব। আপোনালোকৰ মনৰ ভয় ভাৱ দূৰ হ'ব, নিগেটিভ শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। শিৱলিংগ চোৱাৰ সময়ত এই ভুল আপোনালোকে কেতিয়াও নকৰিব। খং নকৰিব বা মনৰ ভাৱত আপোনালোকে দুখ লৈ স্পৰ্শ নকৰিব। লোকক দেখুৱাবলৈ আপোনালোকে কেতিয়াও স্পৰ্শ নকৰিব। বিশ্বাস যদি আপোনালোকৰ নাই বা বিশ্বাস যদি এই কথাটোৰ প্ৰতি আপোনালোকে কৰা নাই তেনেহ'লে আপোনালোকে কেতিয়াও শিৱলিংগ স্পৰ্শ নকৰিব। এইবোৰ কৰিলে আপোনালোকে একো ভাল ফল নাপাব। তাৰ সলনি স্পৰ্শ নকৰাটোৱেই মংগলময় বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যদিহে আপোনালোকে বিশ্বাস কৰে আৰু যদিহে মনত শুদ্ধ ভাৱ থাকে তেনেহ'লে স্পৰ্শ কৰিব। লোকক দেখাবলৈ কেতিয়াও স্পৰ্শ নকৰিব আৰু বিশ্বাস নাথাকিলেতো আপোনালোকে মন্দিৰলৈ যোৱাটো উচিত নহয়। এই নিয়ম মানিলে বাস্তৱ জীৱনত আমাৰ ইয়াৰ কি প্ৰভাৱ পৰে আমি সুন্দৰভাৱে জানি লওঁ আহক। বিশ্বাস যদি কৰি আপোনালোকে এই নিয়মখিনি মানি স্পৰ্শ কৰে তেনেহ'লে আপোনালোকৰ মন শান্ত হ'ব, সিদ্ধান্ত ল'বলৈ আপোনালোকৰ শক্তি দুগুণ বৃদ্ধি পাবলৈ ধৰিব, জীৱনত লাহে লাহে পৰিৱৰ্তন আহিবলৈ ধৰিব। মহাদেৱে তৎক্ষণাত নহয়, মহাদেৱে লাহে লাহেহে ফল দিয়ে। সেই গতিকে এই কামখিনি আপোনালোকে সুচাৰুভাৱে কৰিব, দেখিবলৈ পাব যে আপোনালোকৰ সকলো কাম সুন্দৰভাৱে হৈ পৰিব, সকলো ক্ষেত্ৰতে সফলতা আহিব, প্ৰচুৰ পৰিমাণে ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু অৰ্থৰ বাট মুকলি হৈ পৰিব। এই শিৱৰাত্ৰিৰ দিনা বেলপাত বা শিৱলিংগ এবাৰ আপোনালোকে শুদ্ধ মনেৰে স্পৰ্শ কৰক। মহাদেৱ আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব আৰু আপোনালোকৰ জীৱনৰ পথ দেখুৱাবলৈ তেওঁ আগুৱাই আহিব। যদি ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিল ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় নিশ্চয় লিখিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আহক তেনেহ'লে আজিলৈ মোক বিদায় দিয়ক, কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় মহাদেৱ।